হোজাই কাৰ্বি আংলং সীমান্তৰ বকলিয়াঘাট টকৌবাৰীত শোকাবহ ঘটনা। দুজন মাছমৰীয়াক হত্যা কৰি পেলাই থৈ যায় দুৰ্বৃত্তই। প্ৰাণ হেৰুওৱা লোক দুজন ক্ৰমে নীল বৰদলৈ আৰু বিভীষণ বৰদলৈ। মৃত দুয়োৰে শৰীৰত চোকা অস্ত্ৰৰ আঘাতৰ চিন স্পষ্ট। মাছ বিচাৰি যোৱা এজন লোকে পুৱাৰ ভাগত মৃতদেহ দেখি খবৰ দিয়ে আৰক্ষীক। ঘটনাস্থলীত উপস্থিত আৰক্ষী ন্যায়ৰ দাবী ভুক্তভোগী পৰিয়ালৰ। চেপা পাতিবলৈ গৈ থাকে সদায় তেনেকৈ, সদায় ভাল আহে। এতিয়া মানে আজি ৰাতিটো গৈ পেলাই এতিয়া কি হ'ল, খালি লাছকেইটা পেলাই থৈ গৈছে ইয়াত। সেইটো আমিতো নেজানো নহয়। এতিয়া আপোনালোকে ন্যায় বিচাৰ কৰি দিয়ক আৰু। এতিয়া ৰাতিটোৰ ভিতৰত এতিয়া কোন সময়ত মাৰিছে কাটিছে এতিয়াতো কিবা কয় ঘৰৰ গৃহস্থইতো নেজানিব। সেইকাৰণে আমাক ছাৰে ভাল বিচাৰ কৰি দিয়ক। আমাক এনেকৈ এটা বিচাৰ কৰক যে আমাক লাগিব, উচিত বিচাৰ লাগিবই, নহ'লে আমি ধৰ্ণা দিম। কিন্তু আৰু মিয়া যে ইয়াত একটা সোমাব নোৱাৰিব মিয়া। লগৰ এজনে বোলে চেপা চাব আহিছিলে। চেপা চাব আহোঁতে মই আছোঁ ঘৰতে, যাই পেলাই ধুমাধুম দৌৰি সি মোক খবৰটো দিছে। খবৰটো দি যেতিয়া মই দৌৰি ঢাপলি আহিছোঁ, দেখিছোঁ বাবাজন পৰি আছে আৰু এইজনৰ জ্যেষ্ঠজনো কান্দা কুটা কৰি আছে। পিছতে আৰু মই চিধা গ'লোঁ গামবুঢ়াৰ ওচৰত। গামবুঢ়াৰ ওচৰত যাই পেলাই গামবুঢ়াই ক'লে কি থানালৈ যোৱা। সেই থানাৰ পৰা আহি আৰু মই ইয়াতে খাৰা হৈছোঁ। তোমালোকে কি দেখিছিলা ৰাতিপুৱা? ৰাতিপুৱা এই লাষ্টটোৱে দেখা পাইছোঁ খালি। এটা লোমহৰ্ষক ঘটনা সংঘটিত হৈছে। কোনে কৰিছে, কেনেকৈ কৰিছে আমিতো বিশেষ নাজানো। তথাপিতো বৰ হৃদয় বিদাৰক এটা ঘটনা ঘটিছে। গতিকে ইয়াৰ এটা উচিত তদন্ত আমি প্ৰশাসনৰ দ্বাৰা কৰাটো বিচাৰিছোঁ।